ডিসকাশন চেনেললৈ সকলোকে স্বাগতম জনাই আমি আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ লৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইউটিউবত মেথমেটিক্স ডিসকাশন বুবুল পূজাৰী সাৰ্চ কৰিলে এই চেনেলটোৰ সম্পূৰ্ণ ভিডিঅ'সমূহ দেখিবলৈ পাবা। নাইবা ইউটিউবত বিপি ক্লাसेस বুবুল পূজাৰী সাৰ্চ কৰিলেও এই চেনেলটোৰ থকা সকলোবিলাক ভিডিঅ' তোমালোকে দেখিবলৈ পাবা। দশম আৰু নৱম মান শ্ৰেণীৰ বাবে সুকীয়াকৈ দুটা প্লেলিষ্ট তৈয়াৰ কৰি থোৱা হৈছে। দশম শ্ৰেণীৰ বাবে বিপি ক্লাसेस 10 NCERT আৰু নৱম শ্ৰেণীৰ বাবে বিপি ক্লাसेस 9 NCERT প্লেলিষ্টত তোমালোকৰ পাঠৰ সম্পূৰ্ণ আলোচনা দেখিবলৈ পাবা। আমি ইয়াৰ আগৰ খণ্ডত দ্বিঘাত সমীকৰণ সম্পৰ্কীয় যেটো আলোচনা কৰি আছিলোঁ, সেই পাঠত আমি কেনেকৈ দ্বিঘাত সমীকৰণসমূহ আমি লৈখিক আৰু বীজীয়ভাৱে প্ৰকাশ কৰিব পাৰোঁ সেই বিষয়ে চাইছিলোঁ। আৰু ইয়াৰ আগৰ পাঠত আমি সিহঁতৰ সহগৰ সম্পৰ্কৰ পৰা সেই দ্বিঘাত সমীকৰণসমূহ সিহঁতৰ কেনেকুৱা সমাধান হ'ব বা সিহঁতৰ সংগত হ'বনে অসংগত হ'ব সেই সম্পৰ্কে আমি এখন তালিকা তোমালোকক দেখুৱাইছিলোঁ। যিখন তালিকা তোমালোকৰ কিতাপত আছিলে, যে আমি পাইছিলোঁ অনুবাদবোৰৰ ৰিজনিৰ পৰা, অৰ্থাৎ আমি সিহঁতৰ সহগবিলাকৰ সম্পৰ্কৰ পৰা যদি a1/a2 is not equal b1/b2 হয়, লৈখিক প্ৰদৰ্শন হয়, তেতিয়াহ'লে সিহঁত হ'ব দুডাল কটাকটি কৰা ৰেখা আৰু সঠিককৈ এটা অদ্বিতীয় সমাধান থাকিব, অৰ্থাৎ এটাৰ বাহিৰে অধিক সমাধান নাথাকিব। আৰু যদি a1/a2 b1/b2 আৰু c1/c2 হয়, তেতিয়াহ'লে দুডাল ৰেখা মিলি যোৱা হ'ব আৰু অসীম সংখ্যক সমাধান থাকিব। আৰু আমি পাইছিলোঁ যে a1/a2 is equal b1/b2 is not equal c1/c2, তেতিয়াহ'লে সমান্তৰাল দুডাল ৰেখা হ'ব, তাৰ কোনো সমাধান নাথাকিব। অৰ্থাৎ এই তিনিটা ধৰণৰ আমি লৈখিক সমীকৰণত পাইছিলোঁ যে এডালে আমি কটাকটি কৰিব, এটাই হ'ল ইডাল ৰেখাৰ ওপৰত সিডাল ৰেখা মিলি যাব, অৰ্থাৎ দুডাল ৰেখা একেলগে থাকিব। আৰু এডাল ৰেখা তৃতীয়টো হ'ল এডাল ৰেখা আনডালৰ সমান্তৰাল হ'ব, কোনোদিন লগ নালাগিব, অৰ্থাৎ সমাধান নাথাকিব। গতিকে আমি প্ৰথমটোৰ ক্ষেত্ৰত যদি অদ্বিতীয় সমাধান থাকে তাকে আমি সংগত বুলি কৈছিলোঁ, সংগত সমীকৰণ বুলি, অৰ্থাৎ সংগত সমাধান বুলি আমি কৈছিলোঁ। দ্বিতীয়টোতো আমি দেখিছোঁ যে অসীম সংখ্যক সমাধান থাকিলেও তাক আমি সংগত বুলি ক'ম। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, যিটো প্ৰশ্ন দি থোৱা আছে 2 নম্বৰ প্ৰশ্নটোত, সেই ৰিজনি কৰি, অৰ্থাৎ a1 a2 b1 b2 আৰু c1 c2 ৰিজনি কৰি সিহঁতৰ এই ৰৈখিক সমীকৰণ জোৰকেইটাই ৰেখা দুটাই এটা বিন্দুত কাটিবনে, সমান্তৰাল হ'বনে নে লগ লগা হ'ব, তাক নিৰ্ণয় কৰিব লাগে। গতিকে আমি তাক এই যিটো a1 a2 আৰু b1 b2 আৰু c1 c2 সেই ৰূপটোলৈ আমি তাক তুলনা কৰি চাব লাগিব। গতিকে তাৰ বাবে আমি প্ৰথমটো সমীকৰণক যদি a1 b1 c1 আৰু দ্বিতীয় সমীকৰণক যদি a2 b2 c2 বুলি ধৰি লওঁ, তেতিয়াহ'লে তাৰ পৰা আমি ইহঁতৰ তুলনা কৰিব পাৰিম। গতিকে 1 নম্বৰ প্ৰশ্নটো আমি কৰিবলৈ গৈছোঁ। 1 নম্বৰ প্ৰশ্নটো আছে 5x - 4y + 8 = 0। 1 নম্বৰত আছে, আৰু 2 নম্বৰটো আছে 7x + 6y - 9 = 0। আমি প্ৰথমটোক ইয়াত যদি তুলনা কৰোঁ, যে প্ৰথমটোক আমি যদি ধৰি লওঁ যে ইয়াক a1, ইয়াক যদি আমি a1 বুলি ধৰি লওঁ, ইয়াক যদি আমি a1 বুলি ধৰি লওঁ, ইয়াক যদি b1 বুলি ধৰি লওঁ, আৰু যদি ইয়াক c1 বুলি ধৰি লওঁ, আৰু 7ক a2 বুলি যদি ধৰি লওঁ, ইয়াক যদি b2 বুলি ধৰি লওঁ, ইয়াক যদি c2 বুলি ধৰি লওঁ, তেতিয়াহ'লে আমি সমীকৰণটো পাম a1x b1y c1 আৰু a2x b2y c2 = 0। আমি তেনেকৈ লিখিব পাৰিম। আমি সেইটো তুলনা কৰি লওঁ। তুলনা কৰি লোৱাৰ পিছত আমি এই মানখিনি বহাই পেলাই উলিয়াই চাম। গতিকে আমি ধৰি লওঁ
ধৰো 5x minus 4y 5x minus 4y plus 8 equal 0 0 a1x plus b1y plus c1 nor লগত আৰু ইটো সমীকৰণক আৰু ইটো সমীকৰণ আছিল 7x plus 6y minus 9 equal 0 a2x plus b2y plus c2 লগত তুলনা কৰি আমি তুলনা কৰি চাম তেতিয়া আমি a1 লিখিব পাৰিম a1 ইকুৱেল লিখিব পাৰিম আমি যেটো আমি a1 ইকুৱেল 5 b1 ইকুৱেল -4 আৰু c1 ইকুৱেল 8 আৰু a2 ইকুৱেল 7 b2 ইকুৱেল 6 আৰু c2 ইকুৱেল 9 আমি হেখিনি প্ৰথম মান বহাই লওঁ a1 equal 5 b1 equal আমি পাম -4 আৰু c1 equal পাম 8 and a2 equal পাম a2 is equal আমি পাম 7 b2 equal আমি পাম 6 আৰু c2 equal পাম আমি -9 এতিয়া আমি মানটাক উলিয়াই চাওঁ a1 আৰু a2 মান উলিয়াই চাওঁ আমি যেনেকৈ পাতিছোঁ তোমালোকে চিধা চিধি a1 by a2 ইয়াত আমি হৰণ কৰি চাব পাৰোঁ বা অনুপাত উলিয়াই চাব পাৰোঁ তো a1 by আমি a2 যদি চাওঁ এতেকে a1 by a2 আমি উলিয়াই চাওঁ a1 by a2 a1 by a2 আমি পাম 5 by 7 and b1 by b2 আমি যদি চাওঁ b1 by b2 যেটা -4 by 6 এটো আমি পাম -4 by 6 এটা আমি দেখিলো a1 by a2 আৰু b1 by b2 ইকুৱেল নহয় এতেকে a1 by a2 is not equal b1 by b2 কাৰণ a1 by a2 মান পালো আমি 5 by 7 আৰু b1 by b2 পালো -4 by 6 গতিকে আমি ইয়াৰ পৰা দেখিলো যে হিহত a1 by a2 is not equal b1 by b2 হলে আমি পাইছিলো যে কি হ'ব পাৰে a1 by a2 is not equal b1 by b2 হলে কটাকটি কৰা দুডাল ৰেখা হ'ব আৰু সঠিককৈ এটা সমাধান থাকিব গতিকে আমি তাৰ পৰা লিখিব পাৰিম এতেকে আমি লিখিব পাৰিম এতেকে সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান থাকিব এটা অদ্বিতীয় সমাধান থাকিব আমি ইয়াক এনেকৈ মানটো উলিয়াব পাৰিম এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যদি চাওঁ 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে
9x plus 5y plus 12 equal 0 আৰু 18x plus 6y plus 24 equal 0 ইয়াক আমি প্ৰথমটোক a1 a2 a1 b1 c1 এই সমীকৰণটোৰ ৰূপত কাৰণ a1x b1y c1 ৰ লগত দ্বিতীয় সমীকৰণক a2x b2y c2 ৰ লগত আমি যদি তুলনা কৰোঁ তেতিয়াহ'লে আমি তাৰ পৰা আমি কম্পেয়াৰ বা তুলনা কৰিব পাৰিম গতিকে আমি লিখো 2 নম্বৰটোৰ ক্ষেত্ৰত আমি লিখো 9x plus 5y plus 12 equal 0 আৰু 18x plus 5y plus 18x plus 6y আছিলে 18x plus 6y plus 24 is equal 0 ক্ৰমে আমি এই দুটা সমীকৰণ ক্ৰমে a1x plus b1y plus c1 is equal 0 আৰু a2x plus b2y plus c2 is equal 0 লগত তুলনা কৰি তুলনা কৰিলে আমি পাম a1 ৰ মান আমি লিখি লওঁ b1 ৰ মান লিখি লওঁ c1 ৰ মান লিখি লওঁ আমি লিখিব পাৰিম a1 is equal আমি পাম 9 b1 ৰ মান পাম আমি 3 আৰু c1 ৰ মান পাম 12 a2 মান পাম আমি a2 মান পাম আমি 18 b2 মান পাম আমি যেহেতু b2 মান 6 আৰু c2 মান পাম আমি 24 এতিয়া আমি ইয়াতো কম্পেয়াৰ কৰি চাওঁ a1 আৰু a2 মান আমি উলিয়াই চাওঁ এতেকে a1 by a2 আমি উলিয়াম 9 by 18 তাৰ মানে আমি পাম দুভাগৰ 1 b1 by b2 মান উলিয়াম আমি b1 by b2 3 by 6 হিউ দুভাগৰ 1 দুটা সমান হ'লেই c1 by c2 মান উলিয়াই চাওঁ c1 by c2 হ'ব 12 by 24 তাৰ মানটো হ'ব 1 by 2 যেহেতু কটাকটি যাব এতিয়া আমি দেখিলোঁ যে a1 by a2 আৰু b1 by b2 আৰু c1 by c2 ৰ মান হাফ সমান হৈছে এতিয়া আমি সেই দুটা সমান লিখিব পাৰিম এতেকে a1 by a2 is equal b1 by b2 is equal c1 by c2 গতিকে সিহঁতৰ মান কিমান হৈছে হাফ এটা আমি দেখিব পাৰিম ইহঁত গিটা দুইডাল লেখা এডাল আনডালৰ ওপৰত মিলি থাকিব যেটা আমি পাইছিলোঁ যে a1 by a2 b1 by b2 যদি c1 by c2 হয় আমি পাইছিলোঁ যে ৰেখা দুডাল মিলি যাব য'ত দুইডাল লেখাৰ অসীম সংখ্যক সমাধান থাকিব এটা আমি ইয়াত লিখিব পাৰিম
এতেকে সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব। অসীম সংখ্যক সমাধান থাকিব আৰু ৰেখা দুডাল মিলি যাব। মিলি যাব। এটা আমি এনেদৰে উত্তৰ কৰিব পাৰিম। 3 নম্বৰ প্ৰশ্নটো যেহেতু একে প্ৰকাৰৰ প্ৰশ্ন, তোমালোকে এনেকৈ পৰীক্ষা কৰি চাবা আৰু পৰীক্ষা কৰি চাই তাৰ পৰা তোমালোকে নিশ্চয় মানটো উলিয়াব পাৰিবা। 3 নম্বৰ প্ৰশ্নটোতো আমি যেটো তোমালোকক দেখুৱা আছে যে A1, A2, B1, B2 আৰু C1, C2 অনুপাতকেইটা ৰিজাই নিৰ্ণয় কৰা তলত ৰৈখিক সমীকৰণ জোৰকেইটা সংগত নে অসংগত। যে আমি 2 নম্বৰ প্ৰশ্ন কৰাৰ দৰে এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। আমি সংগত নে অসংগত প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে। যদি সংগত হয় তেতিয়াহ'লে অসীম সংখ্যক সমাধান থাকিব বা এটা সমাধান থাকিব, আৰু যদি অসীম সংখ্যক সমাধান নাথাকে বা এটাও সমাধান নাথাকে তেতিয়াহ'লে অসংগত বুলি আমি ক'ব পাৰিম। আৰু যেহেতু আমি আগতে পাইছিলোঁ যে কোনটোত যদি A1 by A2 is not equal B1 by B2 হয় তেতিয়াহ'লে সংগত হ'ব। আৰু যদি আৰু এটা কথা A1 by A2 B1 by B2 is equal আৰু is equal C1 by যদি C2 হয় তেতিয়াহ'লেও সংগত হ'ব, কিন্তু এডাল লেখা আনডালৰ ওপৰত মিলি থাকিব। আনহাতে যদি A1 by A2 B1 by B2 আৰু C1 by C2 নহয় তেতিয়াহ'লে is not equal C1 by C2, তেতিয়াহ'লে সি অসংগত সমীকৰণ হ'ব। এটা আমি প্ৰথমটো সমীকৰণত আগৰটোৰ দৰে A1x আৰু B1y আৰু C1ৰ লগত তুলনা কৰি চাই লওঁ। আমি আগৰ দৰে লিখিম এটাকে আমি 5x প্ৰথমটো সমীকৰণ হ'ল 5x, প্ৰথমটো সমীকৰণ হ'ল 30x plus 2y equal 5। এটা আমি তাক তুলনা কৰি চাওঁ A1 B1 C1ৰ লগত। এতেকে 30x plus 2y equal 5 আৰু 2x minus 30y equal 7। ইয়াক আমি যদি তুলনা কৰি চাওঁ, ইয়াক আমি এই সমীকৰণ দুটাক A1x plus B1y plus C1 is equal 0, A2x plus B2y plus C2 is equal 0। তোমালোকে দেখিছা যে ইয়াত A1x B1y C1 আছে, কিন্তু ইয়াত আমি দেখিছোঁ যে 5টো সমানচিনৰ বাওঁহাতে সোঁহাতে আছে। আমি তাক সমানচিনৰ সোঁহাতলৈ আনি ল'ব লাগিব। সোঁহাতে আনি ল'লে সি তাৰ মানটো হ'ব প্ৰথমটো সমীকৰণত 5টো মাইনাছ হ'ব। তেনেকৈ 2 নম্বৰ সমীকৰণটোত 7টো সমানচিনৰ সোঁহাতে আছে, তাক সমানচিনৰ সোঁহাতে আনি ল'লে তাৰ মানটো মাইনাছ হ'ব। অৰ্থাৎ C1ৰ মান হ'ব -5 আৰু C2ৰ মান হ'ব -7। এইটো আমি আনি যদি ল'ব পাৰোঁ বা নোলোৱাকৈ যদি কৰিব পাৰোঁ, নোলোৱাকৈ কৰিব পাৰিলেও হ'ব, বা যদি অসুবিধা পোৱা তেতিয়াহ'লে আমি ইয়াক এনেকৈ আনি ল'ব লাগিব যে 30x plus 2y -5 is equal 0। আৰু আমি লিখিব পাৰিম 2x minus 30y
minus 7 is equal 0 এনেকৈ আমি লিখি দিব লাগিব এটাকে আমি a1 যদি 1 পাওঁ এটাকে a1 ৰ মান আমি পাম a1 ৰ মান পাম আমি 1 নম্বৰ সমীকৰণৰ ক্ষেত্ৰত 3 b1 ৰ মান পাম 2 আৰু c1 ৰ মান পাম -5 আনটো a2 ৰ মান পাম a2 is equal আমি পাম 2 পাম a2 মান আমি পাম 2 b2 মান পাম আমি -3 আৰু c2 মান আমি যেহেতু কৈছিলো সিফালে লৈ পাই এফালে লৈ আহিলো ওৰে -7 হ'ব a1 by a2 মান আমি উলিয়াই চাওঁ a1 by a2 এটাকে a1 by a2 a1 by a2 হ'ব 3 by 2 আৰু b1 by b2 উলিয়াই চাওঁ b1 by b2 আমি মান উলিয়াই চাওঁ যে 2 by -3 এটা আমি দেখিলো যে a1 by a2 মান 3 by 2 আৰু b1 by b2 মান 2 by -3 দুইটা সমান নহয় যেটো দুইটা মান সমান আমি দেখা নাই এতেকে a1 by a2 is not equal b1 by b2 ওদিকে এই সমীকৰণটো সংগত হ'ব এতেকে সমীকৰণ দুটা সংগত অৰ্থাৎ এটা মাত্ৰ সমাধান থাকিব ওদিকে সংগত হোৱাৰ কাৰণে ইয়াৰ আমি লিখিব পাৰিম যে এটা মাত্ৰ সমাধান থাকিব এটা আমি এটো প্ৰশ্ন সমাধান এনেদৰে কৰিব পাৰিম এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ যদি আমি যাওঁ 2 নম্বৰ প্ৰশ্নটোত আছে twice x minus thrice y equal 8 4x minus 6y minus equal 9 ইয়াক আমি যদি প্ৰথম প্ৰামাণিক ৰূপলৈ নি লওঁ তাৰ পিছত আমি তুলনা কৰিম আমি প্ৰথম প্ৰামাণিক ৰূপলৈ নি লওঁ twice x plus thrice y twice x plus thrice y যেটো 8 আছে আমি সমান চিহ্নৰ সোঁহাতে লৈ আহিলো -8 is equal 0 আৰু ইটো সমীকৰণ আছে 4x minus 6y minus 9 হ'ব আৰু 4x minus 6y minus 9 equal 0 এই দুইটা সমীকৰণক আমি a1x আগৰ দৰে a1x plus b1y plus c1 equal 0 আৰু a2x plus b2y plus c2 equal 0 লগত তুলনা কৰি 0 লগত তুলনা কৰি আমি a1 পাম আমি যদি পাওঁ a1 is equal to b1 is equal -3 c1 is equal -8
আৰু a2 মান পাম a2 is equal 4 b2 is equal আমি পাম -6 আৰু c2 মান পাম আমি -9 তো আমি a1 by a2 মান উলিয়াও এটাকে a1 by a2 আমি যদি মান উলিয়াও তেতিয়া 2/4 হ'ব 2/4 তাৰ মানটো হ'ব 1/2 and b1 by b2 মান যদি উলিয়াও b1 by b2 আমি মান পাম -3 by -6 -3 by -6 দুইটাতে মাইনাস কটাকটি গ'ল 3 ৰে 6 কটাকটি গ'লে 1/2 হ'ব the a1 by a2 is equal b1 by b2 আমি c1 by c2 মান উলিয়াই চাওঁ c1 by c2 c1 by c2 মান যদি আমি উলিয়াও তেতিয়া দেখিম যে -8 by -9 আমি দেখিলো যে a1 by a2 আৰু b1 by b2 সমান কিন্তু c1 by c2 সমান নহয় আমি ইয়াৰ পৰা লিখিব পাৰিম এটাকে আমি ক'ব পাৰিম এটাকে a1 by a2 is equal b1 by b2 is not equal c1 by c2 যেতিয়া এটো হ'ব তেতিয়া আমি ক'ব পাৰিম যে ইহঁতগিটাল ৰেখা সমান্তৰাল হ'ব ইহঁতৰ কোনো সমাধান নাথাকিব এটাকে আমি লিখিব পাৰিম এটাকে ৰেখা দুডাল সমান্তৰাল হ'ব আৰু কোনো সমাধান নাথাকিব অৰ্থাৎ অসংগত আমি ক'ব পাৰিম এটাকে অসংগত সমাধান যদি নাথাকে তেতিয়াহ'লে আমি ক'ম অসংগত বুলি ক'ব পাৰিম আমি ইয়াক এনেদৰে তাক দেখুৱাব পাৰিম এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ এনেকৈ আমি পৰীক্ষা কৰি চাব লাগিব 3 নম্বৰ প্ৰশ্নটোত 3 নম্বৰ প্ৰশ্নটো আছে 3/2x 5/3y = 7 9x - 10y = 14 আমি ইয়াক কৰি চাওঁ ইয়াকো আমি তেনেকৈ তুলনা কৰি চাম a1x b1y c1 ৰ লগত আমি তুলনা কৰি চালে এটা 3 নম্বৰ প্ৰশ্নটো আমি লৈছোঁ 3 নম্বৰ প্ৰশ্নটোত 3/2x plus 5/3 যেটো 7 টো সমান চিহ্ন সমাতে আছে যে -7 কৰি দিলোঁ 7 টো সমান চিহ্ন সমাতলৈ লৈ আহিলোঁ আমি বাহতলৈ লৈ আহিলোঁ আৰু আমি হিটো সমীকৰণ হ'ল 9x আৰু এটো সমীকৰণ হ'ল 9x minus 10y equal 14 আছে গতে minus 14 হ'ল
minus 14 is equal 0. তোমালোকে সমীকৰণটো চালে দেখিবা যে এই minus 7 টোক আমি সমান চিহ্নৰ সমান্তৰাললৈ লৈ আহিছোঁ তেনেকৈ 14 টোক আমি সমান চিহ্নৰ সমান্তৰাললৈ লৈ আহিছোঁ অৰ্থাৎ তাৰ ৰূপত আমি প্ৰকাশ কৰিবলৈ যাইছোঁ a1x b1y c1 এই 14 টোক সিফালে লৈ গ'লে -14 হ'ব আৰু 7 টোক সমান চিহ্নৰ সমান্তৰাললৈ লৈ গ'লে মাইনাছ অৰ্থাৎ ইফালে যদি আমি 0 লিখোঁ তেতিয়াহ'লে -7 হ'ব আৰু ইয়াটো সমীকৰণটো আমি যদি এখিনিৰ মাইনাছ হ'ব ইকুৱেল যদি আমি 0 লিখোঁ অৰ্থাৎ 14 টো আমি সমান চিহ্নৰ সমান্তৰাললৈ লৈ গৈছোঁ সেই কামকেইটা কৰি লৈছোঁ প্ৰথম এই দুইটা সমীকৰণক আমি তুলনা কৰিম a1x আৰু b1y c1 নৰ লগত a1x plus b1y plus c1 is equal 0 আৰু a2x plus b2y plus c2 is equal 0 লগত 0 লগত তুলনা কৰি এতিয়া আমি a1 ৰ মানটো লিখিব পাৰিম b1 ৰ মানটো লিখিব পাৰিম আৰু c1 ৰ মানটো লিখিব পাৰিম যে a1 ৰ মান আমি পাম 5/3/2 b1 ৰ মান পাম আমি 5/3y আৰু c1 ৰ মান পাম আমি 7 আনতে a2 ৰ মান পাম আমি 9 b2 ৰ মান পাম আমি -10 আৰু c2 ৰ মান পাম -14 আমি এইটা বাছি লওঁ a1 is equal 3/2 b1 is equal 5/3 আৰু c1 মান পাম -7 and a2 মান পাম a2 is equal 9 b2 is equal পাম আমি -10 আৰু c2 মান পাম -14 এতিয়া এটা আমি মান উলিয়াই চাওঁ a1 বা a2 মান উলিয়াই চাওঁ এতেকে a1 by a2 মান যদি আমি উলিয়াই চাওঁ a1 ৰ মানটো হ'ল 3/2 আৰু a2 ৰ মানটো হ'ল 9 ইয়াত যেহেতু ভগ্নাংশ সৰল আছে ওপৰত ভগ্নাংশটো ওপৰৰ ভাগে থাকিব অৰ্থাৎ 3 টো ওপৰত থাকিব 2 টো তললৈ আহিব আৰু তললৈ 9 থাকিব এটা 3 ৰে 9 কটাকটি যাব দুবাৰ যাব তিনিবাৰ যাব ইয়াত তিনিবাৰ গ'ল গতিকে 1/6 হ'ব a1 by a2 মান and b1 by b2 মান আমি উলিয়াই চাওঁ b1 by b2 আমি মানটো বহাই চাওঁ 5/3 আৰু হ'ল -10 যেটো আমি 5/3 বহাই দিলো তলত হ'ব 10 -10 গতিকে আগত এটা মাইনাছ চিন দি দিলোঁ 10 দি দিলোঁ দুবাৰ গ'ল গতিকে তাৰ মানটো হ'ব -1/6 আমি ইয়াৰ পৰা দেখিলোঁ যে a1 by a2 মান হ'ল 1/6
আৰু b1 বাই b2 ৰ মানটো হ'ল -1/6 গতিকে দুইটা সমান নহয় তেতিয়া এটা +1/6 এটা -1/6 এটাকে আমি লিখিব পাৰিম a1 বাই a2 ইজ নট ইকুৱেল b1 বাই b2 এটাকে a1 বাই a2 ইজ নট ইকুৱেল b1 বাই b2 যদি a1 বাই a2 নট ইকুৱেল b1 বাই b2 হয় তেতিয়াহ'লে তাৰ একমাত্ৰ সমাধান থাকিব আৰু সি সংগত হ'ব এটাকে সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব গতিকে সংগত বুলি আমি ক'ব পাৰিম যেটো অদ্বিতীয় সমাধান থাকে তাক আমি সংগত বুলি ক'ব পাৰিম গতিকে এনেকৈ আমি পৰীক্ষা কৰিব পাৰিম তেনেকৈ আমি 3 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা আমি 4 নম্বৰ প্ৰশ্নটোলৈ লৈছোঁ যেটো গোটেইখিনি প্ৰশ্ন একে ধৰণৰ প্ৰশ্ন গতিকে ইয়াত প্ৰশ্নসমূহ গোটেইখিনি ধৰণ একেটাই হ'ব গতিকে আমি শেষৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো কৰিবলৈ আগবাঢ়িছোঁ তাত 5 নম্বৰ প্ৰশ্নটো আছে 4/3x plus twice y is equal 8 twice x plus thrice y equal 12 এই দুটা সমীকৰণ আমি সমাধান কৰিলে আমি এনেকুৱা যেটা তিনটা কৰিম তোমালোকে বাকি দুটা নিজে কৰিবলৈ যত্ন কৰিবা আমি এটো সমাধান কৰিবলৈ চাইছো যে এটো কেনেকুৱা হ'ব আৰু আমি 5 নম্বৰটো লৈছো শেষৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো 4/3 আছে 4/3x plus twice x আমি সমান চিহ্নৰ সোঁহাতে এই ৰাশিটোক আগৰ দৰে আমি সমান চিহ্নৰ সোঁহাতে 8 টো লৈ আহিলো গতিকে সি -8 হ'ল ইকুৱেল 0 হ'ব এটো সমীকৰণটো যদি আমি 12 টো সমান চিহ্নৰ সোঁহাতে লৈ আহো তাত সমান চিহ্নটো আমি যদি লৈ যাওঁ তেতিয়াহ'লে 12 টো আগত মাইনাস চিহ্ন হ'ব আৰু ইকুৱেল 0 হ'ব গতিকে 1 নম্বৰ সমীকৰণটোত আমি a1 ৰ মান পাম 4/3 a2 মান পাম 2 আৰু b1 ৰ মান পাম 2 আৰু c1 ৰ মান পাম -8 তেনেকৈ ইয়াত a2 ৰ মান পাম 2 b2 ৰ মান 3 আৰু c2 ৰ মান হ'ল 12 আমি পাম গতিকে আমি ইয়াতকো তেনেকৈ তুলনা কৰোঁ twice x plus 8 আৰু এটো সমীকৰণ আছিল twice x plus thrice y is equal 12 twice x plus thrice y আমি 12 টো সমান চিহ্ন সোঁহাতে লৈ আহিলে -12 হ'ব is equal 0 আমি আগৰ দৰে a1x plus b1y equal 0 it equal 0 হ'ব লাগিছিল c1 is equal 0 আৰু a2x plus b2y plus c2 is equal 0 লগত তুলনা কৰি আমি পাম এই দুটা সমীকৰণ a1 ৰ মান পাম 4/3 b1 ৰ পাম আমি 2 আৰু c1 ৰ মান পাম এটো -8 হ'ব লাগিছিল যেটো +8 আছিল
গতিকে এইটো -8 হ'ব লাগিছিলে twice y -8 is equal 0 আৰু ইয়াত এতিয়া আমি তুলনা কৰি চাওঁ যে a1 মান এতেকে a1 is equal 4/3 b1 is equal 2 আৰু c1 ৰ মান পাম আমি -8 and a2 ৰ মান পাম a2 ৰ মান 2 b2 ৰ মান 3 আৰু c2 ৰ মান -12 a1 ৰ মান পাম 2 b2 ৰ মান পাম আমি 3 আৰু c2 ৰ মান পাম আমি -12 এতিয়া আমি a1 আৰু a2 b1 b2 মান উলিয়াই পেলাই চাওঁ এটাকে a1/a2 a1 ৰ মান হ'ল 4/3 a2 ৰ মান হ'ল 2 b1 ৰ মান পালো আমি 2 আৰু b2 ৰ মান পালো আমি 3 c1 ৰ মান পালো -8 আৰু c2 ৰ মান পালো আমি -12 আমি a1 a2 ৰ মান উলিয়াই চাওঁ প্ৰথম এটাকে a1/a2 মান আমি উলিয়ালে পাম যেটো a1 ৰ মান আছে 4/3 আৰু ডিভাইডেড বাই হ'ল 2 গতিকে ইয়াত 4/3 থাকিব তলত 2 থাকিব গতিকে 2 ৰে 4 কটাকটি যাব দুবাৰ গতিকে মানটো পাম আমি 2/3 b1/b2 মান যদি আমি উলিয়াই চাওঁ b1/b2 যেহেতু মান দিয়া আছে 2/3 আৰু c1/c2 মান আমি উলিয়াই চাওঁ যেটো b1/b2 মান 2/3 চিধা ওলাই আছে আৰু c1/c2 মান আমি উলিয়াই চাওঁ c1/c2 মান হ'ল 8 -8 আছে -12 আছে -8 -12 দুইটাতে মাইনাস আছে মাইনাস উঠি গ'ল গতিকে 8/12 4 8ক যাব দুবাৰ 4 12ক যাব তিনিবাৰ গতিকে 2/3 থাকিলে এটা আমি দেখিলো যে ইয়াত a1/a2 b1/b2 আৰু c1/c2 তিনটা মানটো সমান গতিকে আমি লিখিব পাৰিম এতেকে a1/a2 is equal b1/b2 is equal c1/c2 is equal 2/3 গতিকে ইহঁতৰ মানটা সমান এতেকে সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব অৰ্থাৎ সিহঁত এডাল আন্দালৰ ওপৰত ৰেখাডাল মিলি যাব ইহঁতৰ সমাধান থাকিব এটাকে ৰেখা দুডাল যেটো ৰৈখিক সমীকৰণ ৰেখা দুডাল এডাল আন্দালৰ ওপৰত মিলি যাব তাক আমি একৰ বিন্দুগামীও ক'ব পাৰিম আন্দালৰ ওপৰত
মিলি যাব। মিলি যাব। যে আমি এনেদৰে এইসমূহ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম। তোমালোকে নিশ্চয় বুজি পাইছা। প্ৰশ্নসমূহ বাকী থকা প্ৰশ্নকেইটা তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা।